মই আসলতে অকনমান আগতীয়াকৈ কথা ক'ব লগা হ'ল গতিকে কিছু মানসিক প্ৰস্তুতি লৈ নতুনকৈ প্ৰস্তুত হৈ কথাখিনি মই ক'ব বিচাৰিছো অৱশ্যে স্বাভাৱিকতে এইখিনি আমি সকলোৱে জনা কথা অনুভৱ কৰা কথা একবিংশ শতিকাৰ অসমীয়া কবিতা পাঠ আৰু প্ৰসংগ আমি সকলোৱে এটা কথা আমি এখন ৰচনাৰ কথা আমি বহুতেই জানো সেই ৰচনাখন লিখিছিল সৌৰভ কুমাৰ চলিহাই সেই ৰচনাখন সৌৰভ কুমাৰ চলিহাই যেতিয়া লিখিছিল একবিংশ শতিকাৰ আৰম্ভণিতে আচলতে তেওঁ 2001 চনত তেওঁ লিখিছিল এই ৰচনাখন আৰু এই ৰচনাখন যেতিয়া লিখিছিল তেওঁ ৰচনাখনৰ নাম দিছিল একবিংশ শতিকা ধেমালি নহয় এখন তীব্ৰ শ্লেষ ভৰা এখন ব্যংগাত্মক ৰচনা আছিল অৱশ্যে দ্বিতীয় বৰ্ষটোতো তেওঁ একবিংশ শতিকা ধেমালি নহয় দুইখন লিখিছিল মই দুইখনৰ কথা ক'ব বিচৰা নাই প্ৰথম ৰচনাখনৰ কথাৰে মই কথাখিনি আৰম্ভ কৰিব বিচাৰিম তেখেতে এটা কথা কৈছিল যে 20 শতিকাটো আৰম্ভ হৈছিল দুটা চমকপ্ৰদ আৱিষ্কাৰৰ যোগেদি তাৰে এটা আছিল এক্স-ৰে আৰু আনটো আছিল কোৱান্টাম থিয়ৰী গতিকে তেখেতৰ মতে এই দুটা আৱিষ্কাৰে আনি দিয়া অভাৱনীয় পৰিৱৰ্তনে পৰৱৰ্তী সময়ত সমগ্ৰ শতিকাটোৰ চৰিত্ৰ নিৰ্ণয় কৰিছিল কিন্তু এটা কথা মন কৰিবলগীয়া যে এই 21 শতিকাটোত আমি এনেকুৱা কি বিষয় লাভ কৰিছিলো যিটোৰ কাৰণে 21 শতিকাটো আমাৰ বাবে যুগমীয়া হৈ থাকিব লাগিব বা যুগমীয়া হৈ থাকিব 21 শতিকাটো গতিকে 21 শতিকাটো যুগমীয়া হৈ থাকিবৰ বাবে আমাক আমাৰ সন্মুখত তেনেকুৱা আশাপ্ৰদ যুগান্তৰকাৰী আমাৰ কাৰণে কিবা আৱিষ্কাৰ কিবা ঘটনা এনেকুৱা কিবা ঘটিছিল নে নাই চলিহাই দুটা দিশলৈ আঙুলি আছিল মই এই কথাখিনিৰে মোৰ কথাখিনি আৰম্ভ কৰিব বিচাৰিম তেওঁ এটা দিশত তেওঁ কৈছিল যে সেই দুটা দিশ বিশেষভাৱে তেওঁ উল্লেখ কৰিছিল বক্সত সেই দুটা দিশৰ কথা ক'বলৈ যাওঁতে তেওঁ কৈছিল প্ৰথমটোক কৈছিল যে একবিংশ শতিকাৰ বিস্ময় প্ৰথমটোক একবিংশ শতিকাৰ বিস্ময় বুলি তেওঁ উল্লেখ কৰিছিল আৰু বিস্ময় বুলি যিখিনি কথা তেওঁ উল্লেখ কৰিছিল সেই বিস্ময় বুলি উল্লেখ কৰা কথাখিনিত কৃত্ৰিম মগজুৰ পৰা আৰম্ভ কৰি কৃত্ৰিম অংগ সংস্থাপনলৈকে এই জাতীয় মানুহৰ যি বিজ্ঞানৰ অগ্ৰগতিয়ে মানুহৰ জীৱনটোক সুচল কৰাৰ সমান্তৰালভাৱে মানুহে কৃত্ৰিম বুদ্ধিমত্তাৰ পৰা কোনোবা অন্য গ্ৰহত উপনিৱেশ স্থাপন কৰালৈকে অন্য গ্ৰহলৈ ফুৰিবলৈ যোৱালৈকে মানুহৰ কৃত্ৰিম বুদ্ধিমত্তাৰ যি বিকাশ ঘটিছে বা মানুহৰ বুদ্ধিমত্তাৰ যি বিকাশ ঘটিছে সেই বিকাশৰ কথা তেওঁ উল্লেখ কৰিছিল আৰু সমান্তৰালভাৱে তেওঁ এটা আওপকীয়া ইংগিত এটা ইয়াত দিছিল যে এই যিটো বিকাশ এই বিকাশটোৱে আমাক কৰবাত প্ৰযুক্তি নিৰ্ভৰ আমাক জগত এখনলৈ লৈ গুচি গৈছে নেকি দ্বিতীয় কথাটো আছিল যে আমি যিখন জগতৰ পৰিৱৰ্তনৰ কথা আমি কৈছো যিখনত এই বিস্ময়কৰ ঘটনাবিলাক ঘটা বুলি আমি ক'ব বিচাৰিছো সেই বিস্ময়কৰ ঘটনাবিলাক ঘটা সমাজখন কেনেকুৱা ধৰণৰ এই সমাজখনত মানুহবিলাক কোনটো অৱস্থালৈ মানুহবিলাকে গতি কৰিছে এই এই পেৰেগ্ৰাফটো অকনমান দীঘলীয়া যদি মই পেৰেগ্ৰাফটো মই পঢ়ি দিব বিচাৰিম সৌৰভ কুমাৰ চলিহাই যিখিনি কথা কৈছিল সৌৰভ কুমাৰ চলিহাই কৈছিল যে ঘোষ খোৱা ভাইৰাছৰ আৰু কামত ফাঁকি দিয়া ব্যাধিৰ উত্তৰ প্ৰসাৰ ফলত সকলো আঁচনি ধূলিসাৎ ফলত অবাৰিতভাৱে ৰক্ত বীজৰ দৰে পিলপিলকৈ জনসংখ্যা বৃদ্ধি ফলত আন সকলো আঁচনি প্ৰহসনলৈ ৰূপান্তৰিত গোলকীকৰণ আৰু উদাৰীকৰণৰ নামত হুকৈ মূল্য বৃদ্ধি আৰু ক্ৰমশঃ হেল্ল' ডক্টৰ বটাকুল শুনিছো আপুনি কৈ যাওক হয় আৰু ক্ৰমশঃ গোলকীকৰণ আৰু উদাৰীকৰণৰ নামত হুকৈ মূল্য বৃদ্ধি আৰু ক্ৰমশঃ সকলো ধন সম্পদ এমুঠি মানুহৰ হাতত কেন্দ্ৰীভূত বাকীবোৰৰ দিন ভিক্ষা প্ৰাণ ৰক্ষা পশ্চিমৰ পৰা অত্যাধুনিক চিকিৎসা প্ৰযুক্তিৰ আমদানি এই আমদানিটোৰ কথা তেওঁ উইদিন ব্ৰেকেটৰ মাজত তেওঁ কৈছিল যে ক'লা টকাৰ গৰাকীসকলৰ কাৰণে সংৰক্ষিত এই যিটো অৱস্থা হ'ব সেই অৱস্থাটো ক'লা টকাৰ গৰাকীসকলৰ কাৰণে সংৰক্ষিত অন্যান্যসকলৰ বাবে পশ্চিমৰ নিষিদ্ধ ঔষধ পত্ৰৰ উভৈনদী বজাৰ বিভিন্ন ৰাজনৈতিক দলৰ নামেৰে মাফিয়াৰ দ্বাৰা শাসনভাৰ দখল সন্ত্ৰাসবাদীৰ হাতত পাৰমাণৱিক অস্ত্ৰ ভাণ্ডাৰ
বনাঞ্চল শেষ, বন্যপ্ৰাণীৰ বিলুপ্তি, ক্ষয়ৰোধী প্লাষ্টিক আৰু টক্সিক দ্ৰব্যৰে জল, স্থল, বায়ু সম্পৃক্ত, বিস্তীৰ্ণ অঞ্চল ধু ধু মৰুভূমিলৈ অথবা বহু গন্ধময় ঘিঞ্জি বস্তিলৈ ৰূপান্তৰণত ক্ষিপ্ৰ অগ্ৰগতি। চলিহাৰ এই দুৰ্ভাৱনাই 21 শতিকাৰ আৰম্ভণিতে লাভ কৰা অৱক্ষয়িত যিটো সমাজ ব্যৱস্থা, সেই অৱক্ষয়িত সমাজ ব্যৱস্থাটোৰ এখন জীয়া ছবি তুলি ধৰিছিল। 20 শতিকাৰ আৰম্ভণিতে যি প্ৰচণ্ড সম্ভাৱনা মানুহ লাভ কৰিছিল, 21 শতিকাটোত আমি লাভ কৰিছিলো দুৰ্ভাৱনা আৰু ভয়ংকৰ ভৱিষ্যতৰ এটা শংকা। এইটোক আমি লাভ কৰিছিলো আৰু এই আবেষ্টনৰ, এই যিটো আবেষ্টন আমি লাভ কৰিছিলো, সেই আবেষ্টনেৰে বহু সংগঠন ধৰা পৰিছে আমাৰ আঞ্চলিক বৈবিধ্যৰ ৰূপত, কোনোবাটোৱে বেলেগ ধৰণেৰে গ্লোবেলাইজেশ্যন বা বিশ্বায়নৰ বেলেগ ধৰণৰ। গতিকে আমি যদি অসমৰ কথা যদি চাওঁ, অসমে সন্মুখীন হোৱা বিভিন্ন সমস্যা, জনগোষ্ঠীয় সামাজিক গাঁথনিৰ যিটো হুলুক ধুলুক যিটো অৱস্থা, তীব্ৰ নৈৰাশ্য, হতাশা, কৰ্মসংস্থাপনহীনতা, এই গোটেইবোৰ হৈছে এই সৌৰকুমাৰ চলিহাই যিটো পৰিৱেশৰ কথা কৈছিল, সেই পৰিৱেশটোৰ উৎপাদক বা বাই প্ৰডাক্ট। গতিকে 21 শতিকাৰ অসমীয়া কবিতা জন্ম হৈছিল এই দুৰ্ভাৱনাক বুকুত বান্ধি, তীব্ৰ অনিশ্চয়তা আৰু সংশয় সন্মুখত লৈ। গতিকে এইটোৱে আছিল 21 শতিকাৰ কবিতাৰ, অসমীয়া কবিতাৰ প্ৰেক্ষাপট। এক প্ৰকাৰে এক ভাবিব নোৱাৰা আইৰনি সন্মুখত লৈ 21 শতিকাৰ অসমীয়া কবিতাৰ ইতিহাস আৰম্ভ হৈছিল। এই কথাও ক'ব লাগিব যে কোনো এটা শতিকা, কোনো এটা নিৰ্ধাৰিত ক্ষণৰ পৰা আৰম্ভ হয় বুলি পেলাই আমি গাণিতিকভাৱে ধৰি লওঁ যদিও, সাহিত্যৰ ক্ষেত্ৰত আমি এই ক্ষণটো আগবঢ়ি নথকা কোনো এটা ধ্ৰুৱ বিন্দু বুলি আমি ধৰি ল'ব নোৱাৰো, এটা কনষ্টেণ্ট পইণ্ট বুলি আমি ধৰি ল'ব নোৱাৰো। গতিকে এই শতিকাটোৰ কথা ক'বলৈ যাওঁতে আমি আগৰ শতিকাটোৰ কিছু কথাও আমি কেতিয়াবা পাতিব লগা হ'ব পাৰে। পূৰ্বৰ শতিকাটোৰ প্ৰাককালৰ অভিজ্ঞতা আৰু ইতিহাস, পূৰ্বৰ শতিকাটোৰ অভিশাপ আৰু পূৰ্বৰ শতিকাটোৰ আশীৰ্বাদ, এই গোটেইবোৰেই পিছৰ শতিকাটোৰ গাত লাগি থাকে। গতিকে পূৰ্বৰ শতিকাৰ মানে আশীৰ্বাদ আৰু অভিশাপেৰে আমি যদি আগবাঢ়ি যাব বিচাৰো, তেতিয়াহ'লে পূৰ্বৰ শতিকাত কি ঘটিছিল সেই কথাটো আমি চাব লাগিব। দেখা যায় যে পূৰ্বৰ শতিকাত দ্বিতীয় বিশ্বযুদ্ধৰ পৰৱৰ্তী সময়ত বিশ্বায়নৰ যিটো ধাৰণা, পৃথিৱীত যিটো পশ্চিমৰ মানে পৰা বিয়পি অহা যিটো বিশ্বায়নৰ যিটো শ্লথ গতি, লাহে লাহে সম্প্ৰসাৰিত হোৱা গতিটো 90ৰ দশকৰ পৰা দ্ৰুত গতিত বিশ্বায়নৰ নাম ভূমিকা দেখি গোটেই আমাৰ সমাজ জীৱনত সোমাই পৰিছিল। গতিকে মানে এইটো এটা গাণিতিক বাধ্যবাধকতা হিচাপে মানি লোৱাতকৈ আমি 2001 চনৰ পূৰ্বৰ দুটা দশকৰ পৃষ্ঠভূমিটো আমি কিছু পৰিমাণে আমি লক্ষ্য যদি কৰো, তেতিয়াহ'লে সেই পৃষ্ঠভূমিটোৱে আমাক যিটো জীৱন আমাক প্ৰদান কৰিছিল, সেই জীৱনটোৱে আমাৰ সাহিত্যৰ প্ৰেক্ষাপটটো নিৰ্মাণ কৰিছিল। গতিকে 21 শতিকাৰ অসমীয়াৰ জন্ম যন্ত্ৰণা বিচাৰি কেতিয়াবা 20 শতিকাৰ লৈ আমি যদি কেতিয়াবা গুচি যাব লগা হয়, তেতিয়াও আচৰিত হ'ব লগা কথা নাই। আমি যদি আৰু এটা কথা মন কৰো, যে যিটো ব্যৱস্থাৰ হাতত যিটো নৱ অৰ্থনীতিয়ে যিটো ব্যৱস্থা আমাৰ গঢ় দিলে, সেই নৱ অৰ্থনীতিয়ে যিটো ব্যৱস্থা গঢ় দিলে, সেই অৰ্থনীতিৰ আদৰ্শই আমাক ৰক্ষণশীল ব্যৱস্থা এটাৰ পৰা হঠাতে তথাকথিত উদাৰ ব্যৱস্থা এটাৰ মাজলৈ লৈ গুচি গ'ল। মই তথাকথিত উদাৰ ব্যৱস্থা বুলি এই কাৰণেই কৈছো, কাৰণ এই ব্যৱস্থাটো উদাৰ যদিও, এই ব্যৱস্থাটো উদাৰ সকলোৰে বাবে নহয়। এই ব্যৱস্থাটোৰ নামত উদাৰ যিসকল পুঁজিপতি যিটো শ্ৰেণী, পুঁজিবাদৰ সম্প্ৰসাৰণৰ স্বাৰ্থত এই ব্যৱস্থাটো উদাৰ। গতিকে সেই উদাৰীকৰণৰ অৰ্থনীতিলৈ যেতিয়া গুচি গ'ল, তেতিয়া সেই ব্যৱস্থাটোত আৰম্ভ হ'ল এটা লক্ষ্যবিহীন গতি আৰু শক্তি। আৰু লক্ষ্যবিহীন গতি আৰু শক্তিটোৱে হৈ পৰিল জীৱনৰ জীয়াই থকাৰ প্ৰাথমিক চৰ্ত। আৰু যাৰ গতি নাই আৰু যাৰ শক্তি নাই, যাৰ লক্ষ্যবিহীন গতি আৰু শক্তি, এই গতি কৰিব পৰা শক্তি যাৰ নাই, সেই মানে গতিটোৱে মানে আমাক কি কৰিলে, আমাক সেই গতিটোৱে আমাৰ এটা শ্ৰেণীক যিবিলাকে যাব নোৱাৰে সেইবিলাকে চিটিকাই পেলাই দিছে, উফৰাই পেলাই দিছে। গতিকে ধন সৰ্বস্ব এই ব্যৱস্থাটো ব্যক্তি স্বাতন্ত্ৰ্য, গণতন্ত্ৰ, এইবিলাক হৈ গ'ল পুঁজিবাদৰ পণ্য বিশেষ, পুঁজিবাদী ব্যৱস্থাটোৰ সম্প্ৰসাৰণৰ পণ্য বিশেষ। গতিকে আমি যিটো নতুন ব্যৱস্থাৰ পিনে আগবাঢ়িলো, সি আমাৰ মনত সৃষ্টি কৰে এটা প্ৰচণ্ড জোকাৰণিৰ। এই জোকাৰণিয়ে চিটিকাই পেলাই দিলে পৰম্পৰাগত নামৰ শব্দটো, আদৰি আনিলে নৱ অৰ্থনীতিৰ চাকচিক্য, অশান্তি আৰু হতাশাৰে ভৰা এটা জীৱন। নৱ অৰ্থনীতিৰ যিটো বাহ্যিক চাকচিক্য, সেই চাকচিক্যৰ প্ৰতি আকৃষ্ট হৈ এটা শ্ৰেণীৰ মাজত এটা মানে যিটো অৱস্থাৰ সৃষ্টি হ'ল, সেই অৱস্থাটোৱে আমাৰ সাংস্কৃতিক যিটো কাঠামো, আমাৰ যিটো আধাৰ, সেই আধাৰটোৰ ওপৰত আঘাত কৰিলে। স্বাভাৱিকতে এই ব্যৱস্থাটোৱে প্ৰভাৱ পেলালে কবিতাৰ বিষয় চয়ন, আংগিক আৰু বিন্যাসত। ফলত
কবিতাৰ পাঠ আৰু প্ৰসংগলৈ আহিল অভাৱনীয় পৰিৱৰ্তন। অৱশ্যে পাঠ বুলি কোৱাৰ লগে লগে আমি এটা কথা মন কৰিব লাগিব যে একোটাখন পাঠ একোটাখন পৰিপ্ৰেক্ষিতৰ পিঠিত উঠি জীয়াই থাকে বা এটা এটা পৰিপ্ৰেক্ষিতৰ পিঠিত উঠিহে এটা পাঠৰ জন্ম হয়। গতিকে পাঠটোৰ কথা আমি যেতিয়া আলোচনা কৰিবলৈ যাম স্বাভাৱিকতে আমি পৰিপ্ৰেক্ষিতৰ আমি কথা কম আৰু সেই পৰিপ্ৰেক্ষিতটোৱে পাঠটো গঢ়িবলৈ যাওঁতে তাত এটা নিৰ্ধাৰিত বিন্যাস তৈয়াৰ কৰে। সেই বিন্যাসটোৰ কথাও কিন্তু আমি যদিও আমাৰ মূল আলোচনাৰ ভিতৰত বিন্যাসটো নাই কিন্তু কোনো কথাত আমি বিন্যাসটোৰ কথালৈ আমি কেতিয়াবা মন দিব লগা হ'ব পাৰে। যোৱা শতিকাৰ ৮ম ৯ম দশকত অসমীয়া সাহিত্যত নতুন প্ৰাণৰ সঞ্চাৰ কৰিব পৰাকৈ এডাল নতুন কবিৰ জন্ম হৈছিল। সময়ৰ প্ৰতি সুতীব্ৰ দৃষ্টি আৰু জীৱনক নতুনকৈ জুখি চোৱাৰ বাসনাৰে বলৱান এই মই যোৱা শতিকাৰ কথা কৈ আছো, যোৱা শতিকাৰ শেষৰ ৩টা দশক এডাল নতুন কবিৰ তাত জন্ম হৈছিল আৰু এওঁলোকৰ যিটো নতুনকৈ জীৱনটোক জুখি চোৱাৰ যিটো বাসনা এই বাসনাৰে বলৱান এই কবিকুলে অসমীয়া কবিতাত এটা নতুন তৰংগৰ সৃষ্টি কৰিছিল। এই তৰংগৰ মাজত কেতিয়াবা সেই সময়ৰ জ্যেষ্ঠ কবি নীলমণি ফুকন বা নৱকান্ত বৰুৱা তেওঁলোকৰ সুৰবোৰ ধ্বনিত হৈছিল, কিন্তু তেওঁলোকে আছিল সেই সুৰ ধ্বনিত হলেও এই কবিকুল আছিল নতুন পাঠকক একেবাৰে চমক খুৱাই দিব পৰাকৈ নতুন। যিটো নতুন পাঠকক চমক খুৱাই দিব পৰাকৈ নতুনত্ব যিটো সেই সময়ৰ এই কবিকুলৰ মই যদি নাম কবলৈ মোক যদি কোৱা হয় তেতিয়াহ'লে মই ক'ব লাগিব তেতিয়াহ'লে সমীৰ তাঁতী, নীলিম কুমাৰ, অনুভৱ তুলসী, আনিছুজ্জামান, জ্ঞান পূজাৰী এইসকল যিসকল কবি আছিল এই কবিসকলৰ যিটো নতুনত্ব সেই নতুনত্বটো একবিংশ শতিকাৰ কবিতাত ভাল কবিতা বহুত ৰচনা হৈছে কিন্তু কিবা কাৰণত তাতোতকৈ বেছি চমক খোৱাব পৰাকৈ সেইসকল আছিল নতুন। মই এইসকল কবিৰ মাজৰে এগৰাকী কবিৰ প্ৰসংগৰে আলোচনাটোৰ মূল কথাখিনি আৰম্ভ কৰিব বিচাৰিম। সেইগৰাকী কবি আছিল সমীৰ তাঁতী। দুইটা শতিকাৰ প্ৰায় ৪ কোটি বছৰ ধৰি একেধাৰে কবিতা লিখি থকা সমীৰ তাঁতীৰ প্ৰথম অৱস্থাত কবিতাবোৰ আছিল বঞ্চিত পীড়িত শ্ৰেণীটোৰ কণ্ঠস্বৰ, এটা জ্বলন্ত কণ্ঠস্বৰ। গতিকে সমীৰ তাঁতীয়ে যি কৈছে সেয়া বঞ্চিত পীড়িত শ্ৰেণীটোৰ কথাই তেওঁ ক'ব বিচাৰিছে আৰু তেওঁ শক্তিশালীভাৱে সেই কথাবোৰ ক'বলৈ চেষ্টা কৰিছিল। তেওঁ যুদ্ধভূমিৰ কবিতাৰ বা অত্যাচাৰৰ টোকা বহি লিখি তেওঁ যিখন সেউজীয়া উৎসৱৰ সপোন দেখিছিল সেই সপোনটো কিন্তু একবিংশ শতিকাত লাহে লাহে স্তিমিত হৈছে। মই ক'ব বিচাৰিছো যে একবিংশ শতিকাত কবিগৰাকী আনন্দ আৰু বেদনাৰ বৈভৱ অথবা কায়কল্পৰ বেলা জাতীয় কবিতাবোৰ যিকেইখন কবিতাৰ সংকলন বা এইসকল তেওঁ যিবোৰ কবিতা লিখিছে সেই কবিতাসমূহত তেওঁৰ যিটো অৱসাদ প্ৰৱণতা আহিছে সেই অৱসাদ প্ৰৱণতাটো কিন্তু স্বাভাৱিক অৱসাদ প্ৰৱণতা নহয়। সেই অৱসাদ প্ৰৱণতাটো কিন্তু তেওঁৰ জীৱনত স্বাভাৱিকভাৱে জন্ম হোৱা নিজৰ মানে জীৱন অভিজ্ঞতাৰে পৰিপক্ক হোৱা বা প্ৰৌঢ়ত্ব অহাৰ এটা অৱসাদ প্ৰৱণতা যেন মোৰ ধাৰণা নহয়। গতিকে কবিয়ে নতুন শতিকাই কঢ়িয়াই অনা যিটো অনুৰ্বৰতা সেই অনুৰ্বৰতাৰ যেন কবিতাই এটা অনুৰ্বৰতাই আমাৰ জীৱনৰ প্ৰতি যিটো প্ৰহসনৰ সৃষ্টি কৰিছে সেই প্ৰহসনে যেন কবিক হতাশ কৰিছে, যাৰ বাবে তেওঁৰ পূৰ্বৰ কবিতাৰ যিটো তেজ সেই কবিতাৰ তেজ এতিয়াৰ কবিতাত দেখিবলৈ পোৱা নাযায়। এতিয়াৰ কবিতাৰ সুকীয়া তৰংগ সুকীয়া ধৰণেৰে তেওঁৰ কবিতাবোৰ চাবলৈ যত্ন কৰিছে। তেওঁ এটা কবিতাৰ দুটান পংক্তি মই ক'ব বিচাৰিম। নিয়তিয়ে মোৰ হাতৰ পৰা খুজি ললে দুখন হাত, এখন হাতেৰে ছটিয়ালে অলেখ বীজ, সিখন হাতেৰে তুলি আনিলে অনাবৃষ্টি। যিটো ২১ শতিকাৰ জীৱনৰ যিটো দণ্ড যিটো প্ৰহসন সেই প্ৰহসনটোকে এনেধৰণৰ স্তৱকেৰে তেওঁ উনুকিয়ালে। সৌৰভ চলিয়া একবিংশ শতিকাত যিবোৰ কথা ধেমালি নহয় বুলি কৈছিল সেই কথাবোৰ আমাৰ জীৱনৰ চৰম আত্ম প্ৰবঞ্চনাৰ কথাবিলাক যিবিলাকৰ কথা কৈছিল সেই কথাবোৰ তেওঁৰ কবিতাত প্ৰমাণ কৰিছে। কবিগৰাকীয়ে লিখিছিল এটা সময়ত মই দুটা পংক্তি উনুকিয়াব বিচাৰিম। এই পংক্তি দুটা এটা সময়ত এইগৰাকী সমীৰ তাঁতীয়ে অত্যাচাৰৰ টোকাবহীত তেওঁ তেতিয়া লিখিছিল সুধা এই অত্যাচাৰীক সুধা বুলি পেলাই তেওঁৰ এটা কবিতা আছিল। তেওঁ কবিতাটো লিখিছিল এই অত্যাচাৰীহঁতক সুধা এটা মৰাশৰ দাম কিমান, কিমান পুণ্য কৰিলে পায় বুকুত একোটা বুলেট। এটা খুব পোনপটীয়াকৈ বিদ্ৰোহী তৰংগৰ এটা কবিতা। কিন্তু সেইগৰাকী কবিয়ে ২১ শতিকাত তেওঁ লিখা কবিতাত কেনেকুৱা ধৰণে তেওঁৰ ধাৰণাৰ পৰিৱৰ্তন হৈছে। মোৰ মাত শুনা সুৰঞ্জনা, মোৰ শত যুগৰ পোহৰৰ বাসনা, কিয় কান্দে মানুহ বন হৰিণীয়ে ৰাতিৰ বুকুত এবাৰ কাণ পাতি শুনা, কেনেকৈ বতাহৰ খুঁটে খুঁটে ভাহি আহে এধাৰত মাটি আৰু পানীৰ উচুপনি, চিৰদিন চিৰকাল আহত হৃদয়ৰ কৰুণ বিননি। মই লিখো দুচকুৰ তেজ মচি প্ৰতিজন পুৰুষ আৰু নাৰীৰ বাহুত সেই বিগলিত ৰাগিনী।
কোনেও নুবুজিলে কেনেকৈ কেতিয়া কাৰ অথলে গ'ল জীৱনৰ অৰিহণা বেদনা মোৰ মাত শুনা সুৰঞ্জনা মোৰ শতযুগৰ বিষাদ বেদনা সমিতাটিৰ কবিতাৰ বক্তব্য আৰু বাকভংগীত যিটো ৰূপান্তৰ স্পষ্ট হৈছে সেয়া পুঁজিবাদৰ আগ্ৰাসী সম্প্ৰসাৰণত চেদেলি ভেদেলি হৈ যোৱা নিঃসহায় সৰ্বহাৰাৰ মনৰ কথা বিংশ শতিকাত শ্ৰেণী বিপ্লৱৰ বিপৰীতে পুঁজিপতি বুৰ্জোৱা স্তম্ভবোৰ আছিল পৰিচিত কিন্তু তুলনামূলকভাৱে ওপৰগধুৰ গতিকে নৱ অৰ্থনীতিৰ সম্প্ৰসাৰণত পুঁজিবাদক সমাজৰ বুনিয়াদী গাঁথনিটোলৈকে নিকপ কপিয়াকৈ বহি ল'বৰ কাৰণে যিদৰে বাট কাটি দিছে নৱ অৰ্থনীতিয়ে এতিয়া পুঁজিবাদক কিন্তু সেই ওপৰগধুৰ ৰূপটো থোৱা নাই পুঁজিবাদত আমাৰ একেবাৰে আধাৰ বিন্দুলৈকে তাক বাট কাটি ল'বৰ কাৰণে তাক নিকপ কপিয়াই বহি ল'বলৈ বাট কাটি দিছে ফলত সৰ্বহাৰা শ্ৰেণী সংগ্ৰামৰ বহু সময়ত হতাশাৰে ভৰি পৰিছে আৰু এই হতাশা সমিতাটিৰ কবিতাৰ যিটো শ্লথ বা তেওঁৰ কবিতাৰ বাকভংগীৰ যিটো পৰিৱৰ্তন সেই পৰিৱৰ্তনে গতিকে সমিতাটিৰ বিৱৰ্তনে সময়ৰে বিৱৰ্তনকে ধৰি ৰাখিছে আমি যদি মন কৰো তেতিয়াহ'লে আনিছুজ্জামানৰ মই এটা কবিতালৈ উনুকিয়াব বিচাৰিম আনিছুজ্জামানে এটা সংস্কাৰ বুলি লিখিছিলে সেই কবিতাত এখন ছবি আহিছে অথবা জামানে একবিংশ শতিকাৰ বুকুত থিয় হৈ লোককথাৰ বাচনক তেওঁ যি ধৰণে লোককথাৰ বাকভংগীটোক যি ধৰণে তেওঁ তৈয়াৰ কৰিছে কিনো নহবৰ হল মোৰ সাখিনি আৰু নহব পাৰে কি আকালত বুকুৰে মাৰলি কামুৰিছে দল বান্ধি চাহ গৈ যা গৈ ঢৌ উঠিছে নে চাহ গৈ তেজ সৰিছে নে চাহ যাবলৈ আছে যদি ঘৰলৈ যা গৈ ডেকাহঁত মৰিছে চাহ এটা সাংঘাতিক ধৰণৰ এটা কবিতা যিটো কবিতাই একবিংশ শতিকাৰ সমাজ জীৱনৰ যিটো ধাৰণা সেই সমাজ জীৱনৰ যিটো হতাশা সেই হতাশা বা প্ৰচণ্ড যিটো মানে প্ৰত্যাহ্বান সেই প্ৰত্যাহ্বানটোক ইয়াত ফুটাই তুলিছে আমি যদি মন কৰো তেতিয়াহ'লে মই আৰু এটা কবিতা মই উনুকিয়াব বিচাৰিম সেই কবিতাটো প্ৰাণজিৎ বৰাৰ কবিতা প্ৰাণজিৎ বৰাৰ এটা কবিতা আছে হালধীয়া এটা কবিতাটোৰ কেইটামান শাৰী মই পঢ়ি দিছো কবিতা বাদ দিয়া গদ্যৰ বাবেও যেন কেনিও আৰু ঠাই নাই 11 মহলাৰ ফ্লেটৰ পৰা হঠাৎ তললৈ জঁপিয়াই পৰা কিশোৰীজনীক যেতিয়া ঠাইতে মৃত বুলি ঘোষণা কৰে চিকিৎসকে সেই গদ্যও হৈ পৰে অস্থিৰ হালধীয়া ষ্টেচাৰ এখনত উঠাই তাৰ পাছত দুৰুণ ফুল হেন বগা কাপোৰৰ তলত বন কৰা সেই কিশোৰীজনী উলটি যায় খৰাপাতে ঢাকি পেলোৱা তাইৰ গাঁওখনলৈ এই যিটো বেদনা এই বেদনাটো সৌৰভ চলিহাই উনুকিয়াই থৈ যোৱা সেই সমাজখন যিখন সমাজৰ কথা তেওঁ দ্বিতীয় লেখাটোত উল্লেখ কৰিছিল যে মানে এই যে ফ্লেট বিলাক হৈছে এই যে মানে দ্ৰুত গতিত সমাজ জীৱনখন যে পৰিৱৰ্তন হৈছে পুৰণি জীৱনটো যে ভাঙি পেলোৱা হৈছে সেই যিটো নিৰ্গঠন সেই নিৰ্গঠনৰ বুকুত যিখন সমাজ গঢ়ি উঠিছে তাৰ বেদনাটো এনেকৈ ফুলি উঠিছে একবিংশ শতিকাৰ সমাজ জীৱনত জাতি ৰাষ্ট্ৰৰ আশ্ৰয়তে ৰাষ্ট্ৰই নিৰ্ধাৰণ কৰা ভূগোলৰ সীমাবোৰ অতিক্ৰমণৰ চেষ্টা চলিছে মন কৰিব জাতি ৰাষ্ট্ৰই ভূগোলৰ সীমাবোৰৰ সৃষ্টি কৰিছিল গতিকে জাতি ৰাষ্ট্ৰই কিন্তু ভূগোলৰ সীমাবোৰ একবিংশ শতিকাত অতিক্ৰমণৰ চেষ্টা কৰিছে আৰু তাৰ কাৰণে তেওঁলোকে এটা হাতিয়াৰ লৈছে সেই হাতিয়াৰটোৰ নাম হৈছে বিশ্বায়ন আৰু পুঁজিবাদৰ আশ্ৰয়ত ৰাষ্ট্ৰৰ সীমাবোৰ ভাঙি পেলোৱাৰ চেষ্টা কৰা হৈছে আৰু এই সীমাবোৰ ভাঙি পেলাবৰ কাৰণে তেওঁলোকে কোনো গোলন্দাজ বাহিনী অথবা আকাশী অথবা নৌ যুদ্ধ কৰিবলৈ প্ৰয়োজন হোৱা নাই এই যুদ্ধ চলিব ধৰিছে সাংস্কৃতিক আগ্ৰাসন আৰু বজাৰ সম্প্ৰসাৰণৰ যোগেদি ফলত সমগ্ৰ পৃথিৱীজুৰি আন্তঃদেশীয় যুদ্ধতকৈ ভয়াৱহ হৈ পৰিছে বজাৰ সম্প্ৰসাৰণৰ যুদ্ধ এই যুদ্ধত নিশকতীয়া জাতি ৰাষ্ট্ৰই শক্তিশালী কৰা ৰাষ্ট্ৰ ব্যৱস্থাৰ ৰাষ্ট্ৰই সৰ্বস্ব হেৰুৱাই পেলাইছে দিশহাৰা সৰ্বস্ব হেৰুৱাই পেলাই সৰ্বহাৰা শ্ৰেণী দিশহাৰা হৈছে এই ব্যৱস্থাৰ শিকাৰ হৈছে ভাৰতবৰ্ষ এই ব্যৱস্থাৰ শিকাৰৰ ভাৰতবৰ্ষ যিহেতু অসমো ইয়াৰ পৰা নিষ্কৃতি লাভ কৰা নাই গতিকে সামগ্ৰিকভাৱে সলনি হৈছে মানুহৰ মনৰ পুৰাতন গাঁথনিবোৰ সনাতন উপলব্ধি আৰু পবিত্ৰতাৰ ধাৰণা এটা প্ৰহসনত পৰিণত হৈছে এই উপলব্ধিক এই শতিকাৰ অন্যতম সংবেদনশীল কবি অনুভৱ তুলসীয়ে কেনেকৈ তুলি ধৰিছে মই ক'ব বিচাৰিম তেওঁৰ এটা কবিতা আছে কবিতাটোৰ নামটোৱে সাংঘাতিক চমক খোৱাৰ পৰা মোৰ চকুলৈ চোৱা এটকা খুচুৰা দিয়া এখন তামোল খোৱা এটকা খুচুৰা পইচা দি এখন তামোল খোৱাৰ দৰে এটা সাধাৰণ ঘটনাত পৰিণত হৈছে প্ৰেম কবিতাটোত কৈছে প্ৰেমে আৰু কি সামৰিব পাৰে 1 ইস্তাহাৰী প্ৰতিশ্ৰুতিৰ জেৰক্স 2 বিপৰীত মেৰুৰ লগত তাপোচৰ বাহ 3 সামৰিক কায়দাৰ উপভোগ্য এক ভাওনা 4 ভেৰুনীয়া খেলুৱৈৰে এখন জমনি খেলা গতিকে
প্ৰেমৰ সনাতন উপলব্ধিৰ গাঁথনিটোৰ যিটো ভাঙোন আহিছে গাঁথনিটোত সেই গাঁথনিটোৰ প্ৰতি কবিয়ে কবিয়ে যিটো প্ৰকাশ কৰিছে এনেধৰণৰ ভালেমান কবিতা দেখা যায় অকল অনুভৱ তুলসীৰ কবিতা বুলিয়ে নহয় বা অনুভৱ তুলিয়ে সকলো কবিতা এনেকুৱা কবিতা লিখা নাই মই যিখিনি উদাহৰণ লিখিম প্ৰতিগৰাকী কবিৰে প্ৰতিটো কবিতাই এনেকুৱা উদাহৰণ নহয় মই মাত্ৰ উদাহৰণ হিচাপে সেই বিষয়টোৰ উদাহৰণ হিচাপেহে তুলি ধৰিছো গতিকে এই ধৰণৰ কবিতাবিলাকৰ বিষয়বস্তুবিলাকেও আমাৰ কবিতাত ঠাই পাইছে এই শতিকাত আৰম্ভ হৈছিল অনিশ্চয়তাক তীব্ৰ অনিশ্চয়তাক সন্মুখত লৈ লগতে আছিল সনাতন ব্যৱস্থাবোৰ বিনিৰ্মাণৰ সচেতন সামাজিক ৰাজনৈতিক প্ৰয়াস গতিকে এই শতিকাত আধুনিক মানুহৰ একাকিত্ব অধিক ঘনীভূত হোৱাৰ লগতে মন আৰু চিন্তাৰ জগতখনত সকলো উপলব্ধিৰ প্ৰতি জাগিব ধৰিছে অলেখ সংশয় আৰু প্ৰশ্ন পুঁজিবাদৰ সম্প্ৰসাৰণত বৰ্তমানেই নহয় আমাৰ ভৱিষ্যত বাৰু হৈ পৰিছে পণ্যৰ উপচাৰ আচলতে পুঁজিবাদ এনেকুৱা এটা মাধ্যম যিটো মাধ্যমে বৰ্তমানক লৈ ভৱিষ্যতক লৈ বেপাৰ কৰে টেৰী ইগলটনে এটা কথা কৈছিলে খুব এটা ইণ্টাৰেষ্টিং কথা কৈছিলে টেৰী ইগলটনে যে দিছ ক্যাপিটালিজম নট দ্য মাৰ্কসিজম দ্যাট ট্ৰেডছ ইন ফিউচাৰ গতিকে ক্যাপিটালিজমে ফিউচাৰৰ লগত ভৱিষ্যতৰ লগত যুদ্ধ কৰে গতিকে বেপাৰ কৰে ভৱিষ্যতক লৈ বেপাৰ কৰে সকলো কথা নিজৰ ধৰণে ভাঙি চিঙি চোৱাৰ বাদে আমি ইমান নিসংগ হৈ পৰিছো আমি ইমান অসহায় হৈ পৰিছো একবিংশ শতিকাৰ মানুহবোৰ গতিকে আমি নিজৰ ধৰণে এই কথাবোৰ অভিজ্ঞতাবোৰ ভাঙি চিঙি চোৱাৰ বাদে আমাৰ কোনো গত্যন্তৰ নাই নিৰ্গঠন আৰু ক্ষণস্থায়ী পুনৰ্গঠনেই হৈছে একবিংশ শতিকাৰ কলাৰ সামগ্ৰিক চৰিত্ৰ মই ক'ব বিচাৰিছো যে ক্ষণস্থায়ী পুনৰ্গঠন ই কোনো এনেকুৱা এটা গাঁথনিক সৌধৰ নিৰ্মাণ কৰিব পৰা নাই গতিকে ইয়াৰ আদৰ্শবাদী সৌধ সৃষ্টি কৰা নাই এই সৌধ সৃষ্টিৰ প্ৰৱণতা ইয়াৰ মাজত নাই বৰঞ্চ ইয়াৰ মাজত আছে অভিব্যক্তি প্ৰকাশৰ দুৰ্বাৰ হেঁপাহৰ প্ৰতিফলন অভিব্যক্তি প্ৰকাশ কৰিব লাগে নিজৰ ধৰণেৰে গতিকে এনে কৃতিয়ে যি বোধ বা ধাৰণাৰ জন্ম দিছে তাৰো নাথাকে কোনো পূৰ্ব নিৰ্ধাৰিত ৰূপকল্প বৰঞ্চ ই হয় অজস্ৰ পাঠকীয় আবেগৰ পাঠকীয় ব্যাখ্যাৰ আধাৰস্থলী বেলেগ বেলেগ ধৰণৰ পাঠকীয় সেইবিলাকক ব্যাখ্যা কৰে অজস্ৰ পাঠকীয় ব্যাখ্যাৰ ই এটা আধাৰস্থলী হৈ পৰে গতিকে একবিংশ শতিকাত এনে কোনো পাঠ নিৰ্মাণ কৰাৰ আদৰ্শ পাঠৰ যিহেতু ধাৰণাৰ উপৰি গৈছে আদৰ্শ সৌধৰ ধাৰণা উপৰি গৈছে গতিকে আদৰ্শ পাঠ নিৰ্মাণৰ কোনো কোনিপোন প্ৰয়াস স্পষ্ট নহয় নীলিম কুমাৰৰ এটা কবিতাৰ এটা তিনিশাৰী এটা কবিতা মই ক'ব বিচাৰিম জোতা চেণ্ডেল বুৰে প্ৰেম কৰিছে মন্দিৰৰ খটখটিত কবিতাটোত ধাৰণাৰ যিটো পুনৰ নিৰ্মাণ হৈছে কবিতাৰ মাত্ৰ 3টা বাক্যৰ দৃশ্য বুলি কবিতা এটা ইয়াত যিটো ধাৰণাৰ যিটো পুনৰ নিৰ্মাণ হৈছে তাৰ কোনো উদ্দেশ্য কোনো চমকপ্ৰদ নিৰ্ধাৰিত অৰ্থ ৰূপকল্প নিৰ্ধাৰণ কৰা নহয় বৰঞ্চ বোধৰ বহুমাত্ৰিকতা ই দুৱাৰ মুকলি কৰিছে গতিকে বহুত্ববাদী যিটো সংস্কৃতিৰ সম্প্ৰসাৰণ ঘটিছে সেই সংস্কৃতিৰ সম্প্ৰসাৰণৰ বহুত্বই হৈ পৰিছে মানুহৰ পৰিচয় ই মানুহৰ পৰিচয়ক বহুমাত্ৰিকতা প্ৰদান কৰিছে এতিয়া আইডেন্টিটি ইজ প্লুৰেলিটি ইজ দ্য আইডেন্টিটি গতিকে কবিতাৰ বুকুটোত এনে বহুত্ববাদী চিন্তাই পৰম্পৰাগত কাঠামোটোৰ পুনৰ্গঠন নিশ্চিত কৰিছে নিশ্চিতভাৱে এই পুনৰ্গঠনত কেতিয়াবা বাস্তৱেই তীব্ৰ শ্লেষৰ ৰূপ লৈ আমাক জোকাৰি গৈছে পৰম্পৰাগত প্ৰতীক আৰু ৰূপকল্পৰ বিনিৰ্মাণ ঘটিছে গতিকে নীলিম কুমাৰৰ এটা কবিতাই মই আকৌ তাত কেনেকে পৰম্পৰাগত প্ৰতীকৰ ৰূপকল্পৰ বিনিৰ্মাণ ঘটিছে এটা মৰা শিশু নৈৰে উটি গৈছে তাৰ গাত পৰিছে এটা কাউৰীটো এটা খোটা নাই নিচুকাইছে এটা মানৱীয় আবেদন আছে কবিতাটোত মানুহৰ বৰ্তমানৰ সভ্যতাৰ প্ৰতি তীব্ৰ ব্যংগ আছে আৰু সমান্তৰালভাৱে তাৰ যিটো পৰম্পৰাগত ধাৰণাৰ যিটো বিনিৰ্মাণ সেই বিনিৰ্মাণৰ প্ৰৱণতা স্পষ্ট হৈ আছে ৰুদ্ৰসিংহ মটকৰ এটা কবিতাৰ কথা মই ক'ব বিচাৰিম এইটো তেওঁ যিটো ধ্বংসস্তূপত পৰিণত হোৱা যিটো পৰম্পৰাবাদী সৌধ সেই সৌধটোক আকৌ পুনৰ গঢ়াৰ এটা প্ৰৱণতা এছাম কবিৰ মাজত দেখা গৈছে তেওঁ এটা কবিতা আছে তেওঁ কবিতাটোত চকু পানীৰ অলংকাৰ বুলি এটা কবিতা আছে সেই কবিতাটোত তেওঁ কৈছে কোনে জানে কোনে বুজে সময়ৰ জটিল হাতৰ চকুৰ পানীৰেও জি উঠে পথাৰৰ মানিকী মধুৰী ধান জীৱন নৰহে কবিতাৰে নিম্নবৰ্গৰ বিষয়ে যি কথা ক'ব বিচাৰিছে সেয়া পূৰ্বৰ শতিকাই আগবঢ়োৱা ইতিহাসৰ ব্যাখ্যাৰ এক আৱশ্যকীয় পুনৰ্গঠন কৰিছে তেওঁ এটা কবিতাত ইতিহাসৰ তাক আকৌ পুনৰ ব্যাখ্যা কৰিছে তাক আকৌ পুনৰ গঠন কৰিছে এনেধৰণে পুনৰ গঠন কৰাটো আকৌ এটা আৱশ্যক মানুহবোৰ পদ্য শুনি কাল্পনিক মানুহবোৰে হাত চাপৰি মাৰি নৈত বুৰ মাৰি পানীৰ তলৰ পৰা সিহঁতে গায়
পানীৰ তলৰ সোঁত লিখিব নোৱাৰি পানীৰ বুৰবুৰণি আৰু লিখি অঠাব নোৱাৰি বুৰঞ্জীৰ মিছা কথা। ৰাজীৱ বৰুৱা এই ৰূপটোক কবিতাৰ ভাষাত কেনেকৈ কৈছে? আপোনাৰ ভংগীমাতে আপুনি থাকক, অৱশ্যে সহজভাৱে, হয়তো মুদ্ৰাদোষৰ দৰে নিশ্চিত নহয়। গতিকে সকলোৰে বাবে নহয়, সাৰ্বজনীন ৰূপটোৰ যিটো অৱলুপ্তি ঘটিছে। গতিকে এই একবিংশ শতিকা চৰম অনিশ্চয়তা, একাকিত্ব, সংশয়, গতিকে এই চেতন আৰু মননে অগ্ৰাধিকাৰ লাভ কৰিছে। কিন্তু এই কথাও ক'ব লাগিব যে এই শতিকাৰ ধ্যান ধাৰণাই যে ক্ষণস্থায়ী সৌধৰ সৃষ্টি কৰিছে, এই সৌধবিলাকৰ যিটো বহুল বেমেজালিৰ সৃষ্টি কৰিছে, মই বহুল বেমেজালি শব্দটো ইচ্ছাকৃতভাৱে সৃষ্টি কৰিছো, তাৰ যিটো বাহুল্য আৰু তাৰ যিটো বহুলতা, এই বহুলতাৰ যিটো বেমেজালি খেলিমেলিৰ সৃষ্টি কৰিছে, সি পৰম্পৰাগতবাদী কল্পনাৰ সৃষ্টি কৰা সাৰ্বজনীন বোধটোক ঘূৰাই অনাৰ কাৰণেও এটা কিন্তু প্ৰয়াস প্ৰসন্ন ৰূপত তেখেনি কবিৰ মাজত দেখিবলৈ পোৱা গৈছে তাৰ বিপৰীতে। গতিকে ৰফিকুল হুছেইনে এই সৌধটো ভাঙিবৰ কাৰণেও চেষ্টা কৰিছে, আৰু ৰফিকুল হুছেইনে কিন্তু তেনেধৰণে সেই পৰম্পৰাবাদী যিটো ধাৰণা, সেই ধাৰণাটোৰ সৌধটোৰে এখন সেউজীয়া দেৱাল নিৰ্মাণ কৰিবলৈ কাৰণেও চেষ্টা কৰিছে। উৰাই ঘূৰাই পঢ়োচোন তোমাকেই দিনে ৰাতি প্ৰেম, পঢ়োতে পঢ়োতে হঠাতে হেৰুৱাও তোমাৰে মাজতে তোমাকে, মোৰ যে অন্ধ চকু প্ৰেমত। তেওঁৰ যেতিয়া পঢ়ো প্ৰেমৰ ভূগোল বুলি কয় কবিতাটোত। কৰবী ডেকা হাজৰিকাৰ এটা কবিতা আছে, তেওঁ কবিতাটোত কৈছে এনেধৰণৰ, কৰবী ডেকা হাজৰিকাৰ কবিতাখিনিত সেই সৌধটো ঘূৰাই অনাৰ প্ৰৱণতাটো প্ৰায়বোৰ কবিতাটো অত্যন্ত স্পষ্ট। তেওঁ কৈছে যে আকাশত মেঘ নাছিল, অথচ আমাৰ চুলি আৰু চকু সেমেকি পৰিছিল সেউজীয়া বৰষুণত। মেঘ নথকা সময়তো সেউজীয়া বৰষুণত চুলি সেমেকি পৰিছে। এটা কথা মই ক'ব বিচাৰিম যে নৱকান্ত বৰুৱাই ইয়াত নদী আছিল কবিতাটোৰ যোগেদি যিখন ক্ষয়িষ্ণু যিখন সমাজৰ সম্প্ৰসাৰণৰ কথা কৈছিল, সেই সম্প্ৰসাৰণ একবিংশ শতিকাত সেই সম্প্ৰসাৰণে ভয়াৱহ ৰূপ লাভ কৰিছে। গতিকে এই মৰুভূমি, ইয়াৰ যিটো শুষ্কতা, এইটোৱে আমাক আতংকিত কৰিছে। গতিকে এই আতংকৰ মাজত আমি কেতিয়াবা সেই আতংকক চিত্ৰিত কৰিছো আৰু সেই আতংকক প্ৰতিৰোধ কৰিবৰ কাৰণে পৰম্পৰাক ওলোটাই অনাৰ চেষ্টা কৰিছো। গতিকে দেখা যায় যে একবিংশ শতিকাৰ সমাজ জীৱনলৈ যি পৰিৱৰ্তন আহিছে, সেই পৰিৱৰ্তনৰ প্ৰতি অসমীয়া কবিতাই শক্তিশালীভাৱে সঁহাৰি আগবঢ়াবলৈ সক্ষম হৈছে। ভাৰতবৰ্ষৰ ভাৰতীয় কবিতাৰ ভিতৰত অসমীয়া ভাষাত লিখা ভাৰতীয় কবিতা সমৃদ্ধিশালী, অসমীয়াত লিখা ভাৰতীয় কবিতা বৰ্তমানৰ সময়তো এই কথাটো ক'ব লাগিব যে অসমীয়া লিখা ভাৰতীয় কবিতা যথেষ্ট ওপৰ খাপৰ। এই কাৰণেই ওপৰ খাপৰ যে একবিংশ শতিকাৰ প্ৰতি যিটো সঁহাৰি আগবঢ়াব লাগে বা সময়ৰ প্ৰতি যিটো সঁহাৰি আগবঢ়াব লাগে, সেই সঁহাৰি আগবঢ়াত আমাৰ কবিসকল সফল হৈছে। গতিকে এই সঁহাৰিয়ে অসমীয়া কবিতাত পৰম্পৰাগত চেতনাৰ নিৰ্গঠন আৰু পুনৰ্গঠন দুয়োটাৰে বাট মুকলি কৰিছে। এই নতুন কবিতাখিনিত সামগ্ৰিক বক্তব্য বা বাচনৰ অৱকাশ দেখা নাযায়, সামগ্ৰিক এটা সাৰ্বজনীন এটা ডিস্কৰ্চ এটা দেখা নাযায়। ইয়াৰ বহুত্বটোৱে হৈ গৈছে ইয়াৰ এটা ডিস্কৰ্চ। গতিকে এই সময়ত অসমীয়া কবিতা সকলো দিশৰ পৰাই বহুত্বৰ বাহক। এই বহুত্বই ইয়াৰ পৰিচয়, আৰু এই পৰিচয়তে আছে ইয়াৰ বহুত্ব। এইখিনিকে কৈ মই মোৰ কথাখিনি সামৰিলো। মই স্বাভাৱিকতে গোটেই সকল কবিৰ কবিতা সামৰিব পৰা নাই, মাথোন কেইটামান উদাহৰণ তুলি ধৰিলো আৰু কেইটামান দিশৰ কথাহে উনুকিয়ালো। আৰু এইখিনি কথাৰ উপৰিও বোধহয় আমি কওঁ বুলি ক'লে বা লিখোঁ বুলি ক'লে ইয়াতকৈ দুগুণ বা তিনিগুণ কথাৰ পয়োভৰ ঘটিব পাৰে। এই সময়ৰ কবিসকলৰ কথালৈ আমি যদি চাব বিচাৰো, মই বহু কবিৰ উদাহৰণে নতুন কবিৰ বিজয় শংকৰ বৰ্মন, প্ৰতিম বৰুৱাৰ দৰে কবিক মই এতিয়া বাদ দি গৈছো, বা পুৰণি কবিও জ্ঞান পূজাৰীৰ দৰে কবিতাও এতিয়া ইয়াত ৰেফাৰেঞ্চত অনা হোৱা নাই বা মই কোৱা নাই। এইবিলাক কবিৰ বিষয়েও যদি আমি আলোচনা কৰো বা উদাহৰণ যদি লওঁ, তেতিয়াহ'লে নতুন নতুন দিশ উন্মোচিত হ'ব। এইখিনি সীমিত সংখ্যক দিশ ইয়াত উন্মোচন কৰিলো। এখন ক'বলৈ সুযোগ দিয়াৰ কাৰণে মই আমাৰ অসমীয়া বিভাগৰ উচ্চস্তৰীয় অধ্যয়ন কেন্দ্ৰৰ সঞ্চালক আৰু উদ্যোক্তাসকলক কৃতজ্ঞতা জনাই মোৰ বক্তব্য সামৰণি মাৰিলো। ধন্যবাদ।